ভাৰতত কৰোনাই আজি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এটা দিনৰ ভিতৰত কৰোনা আক্ৰান্তৰ সংখ্যা 10,000 অধিক হৈছে, সেইটো ৰেকৰ্ড। আনলক হোৱাৰ সময়ত এনে ঘটনা হৈছে, তাৰ পিছত চৰকাৰ নীৰৱে আছে, আচলতে ক'বলগীয়া কোনো উত্তৰ নাই। আৰু বিৰোধীও মনে মনে আছে, বিৰোধীও আচলতে কোনটো পইণ্টত আক্ৰমণ কৰিলে ভাল হয় সেয়াও পাহৰি পেলাইছে। ৰাহুল গান্ধীয়ে বাৰে বাৰে চীনৰ প্ৰসংগলৈ আক্ৰমণ কৰি আছে, কিন্তু কৰোনাক লৈ দেশত কি পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে তাক লৈ কংগ্ৰেছে জনমত গঠন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি ভাৰতৰ কৰোনা মিটাৰ দেখুৱাম, তাৰপিছত বাণিজ্যিক বিৰতি লৈ আমি দেখুৱাম 100 ছেকেণ্ডৰ খবৰ। প্ৰথমে দেখুৱাব ওলাইছোঁ দেশৰ খবৰ। মুম্বাইৰ বিখ্যাত মেৰিন ড্ৰাইভৰ দৃশ্য এয়া। সমগ্ৰ দেশত কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত মেৰিন ড্ৰাইভত এইদৰে সান্ধ্য ভ্ৰমণত ব্যস্ত আছে একাংশ লোক। এই মানুহসকলক দেখিলে আপুনি ভাবিবই নোৱাৰিব যে মহাৰাষ্ট্ৰত এতিয়া কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই মানুহবিলাকৰ খোজখাটল দেখিলে আপুনি ভাবিবই নোৱাৰিব মুম্বাই চহৰত কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনাৰ উৎপত্তিস্থল বুহানতকৈ বৃদ্ধি পাইছে। তৎসত্ত্বেও নিৰ্ভয়ে এইদৰে সান্ধ্য ভ্ৰমণত ব্যস্ত আছে এইসকল লোক। এইবাৰ এই যুৱতীগৰাকীক মন কৰক। যুৱতীগৰাকী কোন চিনি পাইছেনে? বলিউডৰ অভিনেত্ৰী মল্লিকা শেখাৱত। মল্লিকাই সান্ধ্য ভ্ৰমণ কৰিছে মেৰিন ড্ৰাইভত। মল্লিকাৰ মুখত নাই মাস্ক। এগৰাকী বান্ধৱীৰ সৈতে এইদৰে খোজ কাঢ়িছে। কেমেৰাৰ আগত পজু দিছে। ব্যায়ামো কৰিছে ৰাজপথত। তেনে অৱস্থাত কোনে কল্পনা কৰিব পাৰিব যে মহাৰাষ্ট্ৰত কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে? ৰ'ব, তাৰ আগতে মহাৰাষ্ট্ৰৰ কৰোনা মিটাৰ মন দি চাওক। মহাৰাষ্ট্ৰৰ কৰোনা মিটাৰ 24 ঘণ্টাত 3,607টা নতুন কৰোনা কেছ। 24 ঘণ্টাত 152 জনৰ মৃত্যু। মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা 97,648। এয়া হৈছে মহাৰাষ্ট্ৰৰ অৱস্থা। অথচ মহাৰাষ্ট্ৰৰ মানুহৰ মনত কোনো ধৰণৰ ভয় ভাৱ নাই। সেয়েহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ক'বলৈ বাধ্য হৈছে, প্ৰয়োজন হ'লে মহাৰাষ্ট্ৰত পুনৰ লকডাউন ঘোষণা কৰিবলৈ চৰকাৰ বাধ্য হ'ব। সমগ্ৰ দেশৰ ভিতৰত এতিয়া দুখন ৰাজ্যত কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এখন হৈছে ৰাজধানী নতুন দিল্লী, আনখন হৈছে আৰ্থিক ৰাজধানী মহাৰাষ্ট্ৰ। কেৱল এই দুখন ৰাজ্যই নহয়, এক কথাত ক'বলৈ গ'লে সমগ্ৰ দেশত কৰোনাই এটাৰ পিছত এটাকৈ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। আটাইতকৈ ভয়ানক খবৰ এই যে যোৱা 24 ঘণ্টাত দেশত কৰোনা আক্ৰান্তৰ সংখ্যা 10,956 জন হৈছে। অৰ্থাৎ এটা দিনত কৰোনা আক্ৰান্তৰ সংখ্যাই 11,000 স্পৰ্শ কৰিছে। সমগ্ৰ দেশত এতিয়া কৰোনা আক্ৰান্তৰ সংখ্যাই 3 লাখৰ ওচৰা-ওচৰি হ'বলৈ গৈ আছে। শনিবাৰৰ ভিতৰত যে এই সংখ্যাই 3 লাখ অতিক্ৰম কৰিব সেই কথা নিশ্চিত। কিন্তু তৎসত্ত্বেও মানুহৰ যে কোনো ধৰণৰ চিন্তা ভাৱনা নাই। হঠাৎ নতুন অভিলেখ স্থাপন কৰিলে ভাৰতে। বিশ্বৰ ভিতৰত কৰোনা আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতৰ স্থান 4ৰ্থলৈ উন্নীত। শুনি আচৰিত হ'ব, ব্ৰিটেইনতকৈ ভাৰতত এতিয়া কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। হয়তো অনাগত সময়ছোৱাত ৰাছিয়া আৰু ব্ৰাজিলক চেৰ পেলাই আমেৰিকাৰ কাষ চাপিবলৈ সক্ষম হ'ব এইখন ভাৰত। লকডাউন চলি থকা অৱস্থাতেই ব্যাপক হাৰত শ্ৰমিকৰ প্ৰব্ৰজন আৰু হঠাৎ আনলক আৰম্ভ কৰি দিয়াৰ লগে লগে দেশৰ পৰিৱেশ পৰিস্থিতি অতিকৈ ভয়ানক হৈ পৰিল। প্ৰথম 5খন কৰোনা আক্ৰান্ত দেশ। আমেৰিকা 20,79,825, ব্ৰাজিল 8,05,649, ৰাছিয়া 5,11,423, ভাৰত 2,98,283, ব্ৰিটেইন 2,91,409। অৰ্থাৎ ব্ৰিটেইনক চেৰ পেলাইছে ভাৰতে। ভাৰতে যিকোনো পৰিৱেশ পৰিস্থিতিত ৰাছিয়াক যে অতি শীঘ্ৰে চেৰ পেলাব পাৰিব সেই কথা স্পষ্ট হৈ পৰিছে। সমগ্ৰ দেশ চিন্তিত। চৰকাৰৰ হাতত এতিয়া ক'বলৈ একো নাই। কেৱল কৰোনাৰ সৈতে সহাৱস্থান কৰিবলৈ নিৰ্দেশ জাৰি কৰিবলৈ বাধ্য হৈছে চৰকাৰে। দিল্লীৰ কৰোনা মিটাৰ 24 ঘণ্টাত 101 জনৰ মৃত্যু।
24 ঘণ্টাত 1877 নতুন কৰোণা আক্ৰান্ত। দিল্লীৰ এই পৰিৱেশ পৰিস্থিতিৰ মাজত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দিল্লী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। কৰোণা আক্ৰান্তৰ তথ্য লুকুৱাইছে চৰকাৰে। পৌৰ নিগমৰ তথ্যৰ সৈতে দিল্লী চৰকাৰৰ তথ্যৰ মিল নাই। शुरू से ही दिल्ली के आंकड़ों में घालमेल हो रहा है। वो जब राशन बांटने की बात हुई उसमें भी घालमेल था, जब एम्बुलेंस की बात हुई उसमें भी घालमेल है, और ये जो डेथ है इसमें भी दिक्कत है, क्योंकि जो आंकड़े जिन लोगों का संस्कार या जिनको दफनाया गया शमशान घाट पे जहाँ विरोध में हुआ वो और जो दिल्ली सरकार के आंकड़े फर्क है। हम तो वो आंकड़ा मानेंगे जिस व्यक्ति का अंतिम संस्कार हो गया, और वो जब संस्कार होता है तो वहाँ पे एक सर्टिफिकेट लगता है जिसको कोविड का सर्टिफिकेट कहते हैं, और कोविड का सर्टिफिकेट लग गया तो उसको तो कोविड से डेथ हुई है। अब पता नहीं, हमें नहीं पता दिल्ली सरकार आंकड़े क्यों छुपा रही है। मामले में दिल्ली हाई कोर्ट ने तस्वीर बिल्कुल साफ कर दी है। दिल्ली के माननीय उच्च न्यायालय ने एक फैसला दिया है जिसमें उन्होंने कहा है कि दिल्ली में डॉक्टर्स की एक्सपर्ट्स की कमेटी, जो डेथ ऑडिट कमेटी है, उसकी एक्सपर्टीज पे हमें कोई संदेह नहीं है, और वो जो डेथ का आंकड़ा घोषित कर रहे हैं, जारी कर रहे हैं, वो अक्षरशः सही है। ये किसने कहा? दिल्ली उच्च न्यायालय ने। अगर भारतीय जनता पार्टी हाई कोर्ट से भी अपने आप को ऊपर मानती है, सुप्रीम कोर्ट से भी अपने आप को ऊपर मानती है, और इस महासंकट के दौर में भी अपनी ओछी राजनीति करना चाहती है, तो वो स्वतंत्र है, उस पर मैं क्या बोल सकता हूँ। कोविड प्रोटोकॉल से जिनका संस्कार किया जाता है उसमें दो तरह के लोग होते हैं। एक होते हैं जिनकी कोविड से डेथ हुई है, दूसरे होते हैं जिसको किसी भी तरह का शक होता है, सस्पेक्ट होता है। पर्ची ये की जाती है कि कोविड प्रोटोकॉल से उनका संस्कार किया जाए, पर जो लिखित में जाता है कि कोविड प्रोटोकॉल से संस्कार किया जाए। इसमें बहुत तरह के लोग होते हैं। मान लो एक किसी बुजुर्ग की डेथ हो गई तो अगर परिवार में कोई भी पॉजिटिव था, जब सस्पेक्ट भी था तो कहते यार ये सस्पेक्ट मान लो इसको कि कैन बी सस्पेक्टेड, फैलना जाए। या कोई कह देता है कि जी इनको तो 4 दिन पहले बुखार आया था या कुछ भी बता दे तो उसको सस्पेक्ट मान लिया जाता है। तो कोरोना सस्पेक्ट एंड कोरोना पॉजिटिव दोनों को कोरोना प्रोटोकॉल से दाह संस्कार किया जाता है। और साथ ही साथ जो रिपोर्टिंग है, हमारे पास रिपोर्टिंग हॉस्पिटल्स करते हैं सारे, तो कई बार हॉस्पिटल की रिपोर्टिंग 2-3-4 दिन आगे पीछे भी होती है। लेकिन डबल का अंतर तो होगा। नहीं, मैं बता रहा हूँ सस्पेक्ट बहुत बड़ी संख्या में बता रहे हैं कि 200। কৰোণাৰ সৈতে এতিয়া দেশবাসীয়ে যুঁজিবলগীয়া হৈছে। প্ৰতিষেধক অবিহনেই যুঁজিবলগীয়া হৈছে কৰোণাৰ সৈতে। এনে অৱস্থাত সাৱধান হোৱাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই জনতাৰ মাজত। ব্যুৰ' ৰিপৰ্ট DY365।